মানে গাইজ এতিয়া আমি বাৰীত পানী দিব আহিলোঁ আৰু এতিয়া পুৰা ডাঙৰকৈ ৰ'দ দি আছে। সময় হৈছে 12টামান বাজিলে এতিয়া, যিহেতু অকণমান ৰাতিপুৱা সময়ত দিব দিগদাৰ হয়। এইকেইদিন ঠাণ্ডা দিন পালেহি আৰু ঠাণ্ডা হৈছে, সেইকাৰণে এতিয়া 12টামান বজাত আহিছোঁ। এতিয়া এইফালে পানী চানী ভৰাই লৈছোঁ এইফালে ট্ৰেক্টৰ পানী এতিয়া দিব লাগিব। এইফালে এইটো ফেন এখন লগাই লৈছোঁ, এইফালে ট্ৰেক্টৰখন, এইফালে এটা আছে বহি আছে। সেনেকৈ কৈ এতিয়া ধুমাধুম পানীখিনি দি লওঁ। আমাৰ মানে জাতিলাও চাঙত দিব আছে পানী আৰু কেৰেলা জাতিলাও চাং সেই কিহতে আমি দিম পানী। বেছি টাইম নালাগে, খুব 2 ঘণ্টা বা 1 ঘণ্টা দিলেই হৈ যাব। সেয়া ধুমাধুম দি লওঁ পানীখিনি। ভালেকেইদিন পানী নাই ওলোৱা, হাৱা চাৱা লৈ থাকিব লাগিব, হাৱা চাৱা লৈ থাকিব পাৰে। সেইকাৰণে এতিয়া পানীখিনি ভৰাই মেলি আৰু ষ্টাৰ্ট কৰি লওঁ। চাই থাকোঁ আপোনালোকে ভিডিঅ'টো, মই পানী দি লওঁ দেই। মানে গাছ আমি সেইদিনাখন পানী দিছিলোঁ আৰু বৰষুণ দিয়া দেখি আমি এৰি দিলোঁ, পানী চানী নিদিলোঁ। ভাবিলোঁ ডাঙৰকৈ বৰষুণ দিব, সেইকাৰণে মেচিনে দি নাথাকোঁ। আজি তাৰমানে আকৌ বৰষুণ চৰষুণ নাইকিয়া হৈ গ'লহে, অলপ দিলে সৰুকৈ, তাৰপিছত উপায় নাই, এতিয়া আকৌ পানী দিব লাগিব। আমাৰ মানে জাতিলাও চাঙত আৰু কেৰেলা ৰঙালাও অলপ আছে, এইখিনিতো দিব লাগে পানী। যিহেতুকে বৰষুণ দিব বুলি আমি পানী চানী নিদিয়া হ'লোঁ। এতিয়া মেচিনে আকৌ দিব লাগিব আৰু পানী, যিহেতুকে বৰষুণ নিদিলে, ডাঙৰকৈ নিদিলে মানে কাম নহয়। এনেকুৱা সৰু বৰষুণত কাম নাই, সেইকাৰণে আকৌ পানী দিব লাগিব। পাইপখিনি পোষ্ট খাই হৈ যাব। এতিয়া মানে পাইপখিনি মেলি গৈছোঁ, মানে সেইফালে দিলে পাইপখিনি আকৌ কুচাই মেলি কিনে পানী চানী উলিয়াই মেলি আকৌ মেলি দিবলগীয়া হয়। মানে দাঙি আনিব নোৱাৰি, পানী সোমাই থাকিলে বহুত বেছি গধুৰ হৈ যায়। সেইফালে আছে যোগালীকেইটা লাগি আছে কাম, আৰু এতিয়া মই এইখিনি পাইপখিনি কুচকাই যাখিনি এৰাই মেলি দিছোঁ আৰু সেই পাকৰি যাব লাগিব। হেৰি আছে কাইল চাইল অৰ্ডাৰ কৰিব এনেকৈ লাগে থৈ উপায় নাই, খেতি কৰা কামটো গম পায় আপোনালোকে, বিয়াত জ্বালা, পানী দিব লাগে, হাঁহ দিব লাগে, দৰৱ মাৰিব লাগে, মানে তেতিয়া কাম কৰি থ'ব লাগে। আৰু পইচা ল'ব হ'লেতো কাম কৰিব লাগিব, বুজোতেনো কোনে পইচা দিব। সেইকাৰণে আৰু ধুমাধুম এতিয়া লাগি আছোঁ পানী দিয়া। এইফালে আমি ভালকৈ ধৰ হেৰি কৰি কিনে এইফালে এতিয়া যোগালীকেইটা লাগি আছে। সেইফালে খৈখিনি অলপ বতৰ হৈছে, সেইফালে পাইডাল পাকৰি যাব লাগিব এই জেওৰা দি। এইফালে বাৰীখনত দিম মানে আজি পানী ভালকৈ পটাপট। এইটো মানে বিৰাট শিকাই বুজাই ল'বলগীয়া হৈছে, এইটো কাম ভালকৈ কৰিব নাজানে, একদম মানে একেটা কামকে 10 বাৰ ক'ব লাগিব। ভালকৈ ধৰ সেইকেইটা অকণমান টান, বোলে পাইপ হেৰি লাগি ফুটি যাব। ইয়াৰ ধুমাধুম দি লওঁ পানীখিনি, বেছি টাইম নালাগে বাৰু, 2 ঘণ্টা 1 ঘণ্টা দিলে কিবা এটা হৈ যাব পাৰে। আৰু সেই আগতে আমি দিলোঁ, বৰষুণ দি থকা সময়তে আমি পানী দিলোঁ। এতিয়া এখন বাৰীত দি কিনে শেষ কৰিলোঁ আৰু ভাবিলোঁ ডাঙৰকৈ বৰষুণ দিব বুলি, সেইকাৰণে আৰু এৰি দিলোঁ পানী নিদিয়াকৈ। এতিয়া যি দেখিলোঁ পানী বৰষুণ ইমান ডাঙৰকৈ নিদিলে, এতিয়া আকৌ মেচিনে মানে এইখন বাৰীত দিম আমি পানী। এইফালে এটা কেৰেলা আছে, এইফালে জাতিলাও, কেৰেলা, এখন বাৰীত এনেকৈ জেওৰা ফুটা দি পাকোৱাই মেলি নিব লাগিব পাইপডাল। এতিয়া ইয়াত দিবগৈ লাগিব পানী, তলত দি পাকা সেইটো সেইখিনি পাইপখিনি মেলি আছোঁ আমি, মানে সেই আগৰ দিগি দিছিলোঁ পানী। সেইফালে পাইপখিনি কুচাই মেলি আনি সেইফালে পৰা আকৌ পাকোৱাই কিনে ইয়াত জাতিলাও, কেৰেলা সেইবোৰ চাঙত পানী দিওঁ। মানে গাইছ এইদিকে আমি এতিয়া শুকাই কিনে পানী পাইপডাল লৈ আনিছোঁ। এইফালে এই আমাৰ এইখিনি কেৰেলাত দিব লাগিব এই চাংখনত। এখন আমি নতুন এটা ষ্টাইল কেৰেলা চাংখন দিছিলোঁ। এতিয়া এইফালে দি পানী দিব লাগিব, ভেটিখিনিত আমি পানী দি দিম। আৰু এখন চাঙত দিব আছে, অলপ আগত এখন চাং আছে, তাৰফালে ৰঙালাওত দিব লাগিব। এইফালে পানী দিব লাগিব, যিটো সেইদিনা বৰষুণ দিলে, সৰু বৰষুণত কাম নকৰে, সেইকাৰণে আমি মেচিনে দি আছোঁ পানীখিনি। আৰু ধুমাধুম এতিয়া দি লওঁ। এতিয়া যিহেতুকে সময় 12টা 1টামান বাজি গ'ল, দেখিছেনে আপোনালোকে। এতিয়া পানী আমি এইফালে ওলাই গ'ল আৰু ইয়াত গুৰিখিনি আমি বোৱাই দিছোঁ। এইফালে পানী গৈ আছে, সেনেকৈ কৈ একদম দীঘলকৈ আমি বোৱাই দিম। এইফালেও ভেটি আছে, সেইখিনিতো বোৱাই লৈ দিব লাগিব। এয়া দেখিছেনে ধুনীয়াকৈ গুৰিখনত বোৱাই দিম আৰু মানে এবাৰ বোৱালে 15 দিনলৈকে আমি পানী চানী নিদিয়াকৈ থাকিব পৰা হয়। কিন্তু একেবাৰে সেইকাৰণে ভালকৈ পানী একদম অভাৰকৈ বোৱাই দিছোঁ। এইবিলাক গুৰিখিনি কিমান শুকাই গৈছিলে আপোনালোকে দেখিছে নহয়। এয়া পূৰা একদম চূণ জ্বলা দি গলিছে মাটি। এতিয়া ধুমাধুম পানীখিনি দি আছোঁ। এতিয়া সেইফালৰ পৰা আহি আছে পানী। আগতে আমি দিছিলোঁ, সিখন বাৰীত দিলোঁ, এখন বাৰীত দিয়া নাছিলোঁ, মানে বৰষুণ দিয়া সেইকাৰণে। যিহেতুকে বৰষুণ ইমান ডাঙৰকৈ নিদিলে, সেইকাৰণে মেচিনে পানীখিনি আমি সেইটো চাইড আমাৰ দিয়া হৈ গ'ল পানী। যিহেতু অকল ভেটিটো দিয়া আছে, ইমান টাইম নালাগে। আৰু এইফালে এতিয়া এনেকৈ এইটো লাইন আমি এইটো ভেটিত বোৱাই দিছোঁ। মানে এইফালে পৰা এনেকৈ দীঘলকৈ আছে, এইফালে আৰু জাতিলাও চাং আছে, চাংখিনিতো বোৱাব লাগিব। এইফালে ৰঙালাও আছে, সেইখিনি এতিয়া আমি তলিটো বোৱাই দিছোঁ। এইফালে আকৌ পাইপ লগাই কিনে আগলৈ পানীখিনি পঠিয়াই দিব লাগিব। এইফালে যিহেতুকে অকণমান ডাউন হয়, পানীখিনি যাব দিগদাৰ হয়, সেইকাৰণে তলিটো অকণমান বোৱাই লৈছোঁ। এতিয়া হ'ল এই
সেইটো কিন্তু এতিয়া আহিলেখিনি এতিয়া ধুনীয়াকৈ পানী বইল চৈ পাইপেদি পানী আহি আছে এতিয়া। এই গাছ দেখিছেনে আপোনালোকে? এতিয়া আমি আৰু অকণমান মূলা সিঁচি থৈছিলোঁ ঘৰত খাবলৈ কাৰণে, এনেকৈ দীঘলকৈ এপাতি মানে এভেদি সিঁচি থৈছিলোঁ ইয়াত। বন গজি লৈছে তথাপিতো এই মূলাখিনিতো পানী দি দিছোঁ। এইফালে এতিয়া ৰঙালাওখিনি অকণ চাইড বুৰি আহিছে, সেইফালৰ পৰা বুৱাবগৈ লাগিব। মানে পানী ৰঙালাওখিনি বেছি বুৱাব নোৱাৰি, আৰু যিহেতুকে ৰঙালাও লাগি আছে, নহ'লে যদি পানী অলপ ডুবি যায় বা বুৰি যায় পানীখিনি, তেতিয়া মানে ৰঙালাও ধৰাত গলি যাব। এতিয়া অলপ এনেই দেখা জেগাকৈ দি দিম আৰু, নহ'লে বহুত বেছি মাটি শুকাই গৈছে। আৰু সেয়া এতিয়া অকণমান মূলাখিনি বুৱাই লৈছোঁ। এইফালে আগলৈ লাই অকণমান লগোৱা আছিলে, সেইখিনি আমি নিদিওঁ বাৰু। এইফালে এতিয়া কেৰেলা চেৰেলাখিনি দি হৈ গ'ল। সেই ভেটি ধৰি কয় সেইটো পানী চিধাতে বগা হৈ পানী সেই মাটিখিনি ইয়াত কিবা এডোখৰ দিছোঁ জানো, নহ'লে খান্দি লৈ যাব। ইয়াত জেং অলপ দি দে। মূলাখিনি গছকি পেলাইছ কেলৈ? ইয়াত কৰি সেইটো চিধা দেখি এতিয়া সেইফালে মানে অকণমান বুৰি আহি আছে পানী। এতিয়া স্পীডটো যিহেতুকে কমাই থৈছোঁ, মানে ট্ৰেক্টৰ যদি দিয়া হয় স্পীডটো বঢ়াই দিলে বহুত বেছি পানী ওলাই যায়। স্পীডটো যদি দি দিয়া হয়, আৰু এতিয়া স্পীডটো কমাই থৈছোঁ আৰু। এতিয়া এইফালে অকণমান পানী চিটাই মেলি দিছোঁ, ভেটিকেইটা ওপৰত যিহেতুকে পানী ইমানকৈ বুঢ়াব নোৱাৰি। হ'লেও এতিয়া মূলাখিনি বুৰি আহিছে। যদি মূলাখিনি এতিয়া পানী দি দিয়া হয়, ধুমাধুম আলু বহিব। আলু বহিছে অলপকৈ, মানে ঘৰলৈ খাবলৈ বুলি সিঁচিছিলোঁ, কিন্তু বহুত বেছি মূলা হৈ যাব, অকণ বিকিব পৰা হ'ব। এতিয়া এইফালে এনেকৈ লগাই আছোঁ পানী, বেছি গ'ল নাই। এইফালে আকৌ জাতিলাও চাঙৰ তলত সোমাম, তাৰপিছত ৰঙালাওখিনি সেইফালৰ পৰা মানে এনেকৈ কৰি বুঢ়াই কিনে আহিব লাগিব। এনেকৈ উপায় নাই। এতিয়া পানী দিয়া কামত লাগি আছোঁ, যিহেতুকে বৰষুণ ডাঙৰকৈ নিদিলে, আৰু বৰষুণ ডাঙৰকৈ দিব বুলি আমি এৰি দিলোঁ ইখন বাৰীত দি কিনে, মানে পানী নিদিয়া হ'লেও বৰষুণ দিছে। কিন্তু সেইখন ইমান সৰু বৰষুণ যাতে কাম নকৰে, সেইবাবে আমি চিনি এতিয়া দিবলগীয়া আছে। এতিয়া এইফালে হৈ আছে আমাৰ এইফালে কেৰেলা চাং সৰুকৈ এখন আছিলে, এখন চাঙত হৈ গ'ল। আগত কেৰেলা চাং আছিলে, সেইখিনিতো আমি দিলোঁ বাৰু আগতে। সেইখিনি আকৌ 15 দিন বা 10 দিনৰ পিছত দিলোঁ। এতিয়া এইখিনি অকণমান বুৰি মেলি আহি আছে পানী উঠলে। এতিয়া দেখিছেনে আপোনালোকে? একদম চাঙৰ তললৈ লৈ আহিছোঁ আমি। সিখন বাৰীৰ পৰা পানী একদম ইয়াত ইমান ডোখৰত পেলাবলগীয়া আছে। পানী বহুত দূৰ হৈছে। আমি আহোঁতে টাইম লাগি গৈছে। এইফালে আমি জাতিলাও চাঙত আৰু কেৰেলা চাঙৰ তলত দি দিছোঁ এতিয়া পানী। একদম ভেটি পূৰা শুকাই আছে, সেইখিনি মাটি ফাটি গৈছে, চিয়াল মেলি গৈছে। নাথাকিব এইটো পানী পৰিছে জেগাত ভালে হৈছে। এতিয়া এনেকৈ লাইনকৈ অকল ভেটি বুঢ়াই যাম, যাতে চাংখন তলিটো নহয়, ভেটিটো বুঢ়ালে ভালে কেইদিন অকণমান কাম চলিব আৰু। সেয়া ধুমাধুম এতিয়া বুঢ়াই লৈছোঁ। এইফালে একদম ৰঙালাও জাও পৰি গৈছে, ইমান শুকান হৈ গৈছে মাটি। ৰঙালাওখিনিতো অলপ দি দিম বুলি ভাবিছোঁ। লাগি আছোঁ পানী কাম দিয়া কামত। ইয়াত দেখিছেনে? এইফালে কেৰেলা মনত আছে, মানে একদম গছ অৱস্থা নাইকিয়া হৈ গৈছে, ইমান বেছি খৰাং হৈছে। এইয়া দেখিছেনে আপোনালোকে? এতিয়া আমাৰ এনেকৈ চাঙৰ তললৈ একদম পানী বুৰি আহি আছে। এইখিনি হাত ভিতৰত যিখিনি মাটি চিয়াল মেলি আছে, সেইখিনি পানী সোমাই ল'লে বহুত দিন জেক হৈ থাকিব। আৰু সেইকাৰণে এইফালে পৰা এনেকৈ বুঢ়াই আনি আছোঁ। এইটো ছাইড ওপৰ হয়, এইটো অকণ ডাউন হয়। এনেকৈ পানীখিনি বুৰি আহি আছে। এতিয়া এইফালে পাইপ লগাই থৈছোঁ। এতিয়া পানী দি দিছোঁ আৰু, ইমান যিহেতুকে খৰাং হৈ আছে, আৰু পানী চানী দি মেলি থাকিলে বস্তুবোৰ অকণমান ভাল হৈ থাকিব। যিহেতুকে মাটি জেক থাকিব লাগে, একদম এই ৰ'দত মানে বহুত বেছি মাটিবোৰ চিয়াল মেলি গৈছে, মানে শুকাই গৈছে। ত' এতিয়া এসপ্তাহ আগতে বৰষুণ দিছিলে, আমি সেই বৰষুণ দি থাকোঁতে পানী দি আছিলোঁ মেচিনে। বৰষুণটো ডাঙৰকৈ দিব বুলি আমি পানী দি থকা বন্ধ কৰি দিলোঁ। আৰু বৰষুণ নিদিলে ডাঙৰকৈ, উপায় নাই। দুদিনমান হ'লেও কাম চলিলে, যিহেতুকে এতিয়া আমি আকৌ 10 দিনৰ পিছত মেচিনে পানী দি দিছোঁ। এতিয়া এনেকৈ কৰি চাঙৰ তলখন আছে বুঢ়াবলৈ। এইফালে ৰঙালাওত আছে বুঢ়াবলৈ। ৰঙালাওখিনি বুঢ়াবলৈ বহুত বেছি অসুবিধা হৈছে, যিহেতুকে ৰঙালাও লাগি আছে। বেছি পানী বুৰি গ'লেও ৰঙালাও কলিবোৰ গেলি যাব। আৰু সেয়া এতিয়া কমকৈ ছটিয়াই দিব নোৱাৰি পানী, একদম মেচিনত অহা পানী ছটিয়াই দিবলৈ। তেতিয়া আমাৰ পাম্প তোলা পাইপডাল সেইডাল আমাৰ ওচৰত নাই। আৰু সেইবাবে এতিয়া এনেকৈ তলে পানী আহি গ'লে বহুত বেছি পানী হৈ যাব, জমা হৈ যাব, বুৰি যাব। সেইকাৰণে ৰঙালাওখিনি দিব পাৰিম নে ইমান চিন্তা কৰি লৈছোঁ আৰু। নিদিলেও একদম উপায় নাইকিয়া আছে, মানে মাটিৰ পৰা চিয়াল মেলি গৈছে, শুকাই গৈছে। এইফালে গাছ দেখিছে এতিয়া অকণমান চাহ আনিছে আৰু চাহটো অকণমান খাই লওঁ। জাহাজী কলৰ লগত জাহাজী কল এটা নহয়, এটুকুৰা হেৰি অকণমান দামী কল, যিহেতুকে অকণমান সৰুকৈ খাব লাগিব। এতিয়া চাহটো খাই লৈছোঁ, তাৰপিছত আকৌ পানী দিয়া কাম আৰম্ভণি কৰিব লাগিব। এতিয়া মাটি দেখিছেনে আপোনালোকে কেনেকুৱা শুকাইছে? সেইকাৰণে এতিয়া উপায় নাই, পানী দিবলগীয়া হৈছে। এতিয়া ধুমাধুম আমি আমাতকৈ আগতে মানুহজনীয়ে খালে, সেই তাৰপিছত আমি লাহে ধীৰে খাই মেলি আকৌ পানী দিম। আৰু আমাৰ বেছি টাইম নালাগে, আৰু 1 ঘণ্টামান লাগিব। আমি ভাবিছিলোঁ
2 ঘণ্টামানতে শেষ হৈ যাব বুলি 3 ঘণ্টামান লাগিব আৰু এইফালে যিহেতুকে ভেটি বহুতখিনি আছে বোৱাবলৈ বাকী ৰঙালাও চঙলাও অহাকালিলৈ দেখা যাব আজি চাংখন তলতে বোৱাই মেলি থ'ব লাগিব মানে তেল বহুত বেছি লাগি যায় সেইকাৰণে কণকৈ বোৱাই গৈ আছোঁ এতিয়া এইবিলাক খাই আছে লাহেকৈ মই চাহটো খাম তাৰপিছত আকৌ লাগি যাম আমাৰ নিজে কাম সেইফালে এতিয়া আমাৰ পানী দি হৈ গ'ল আৰু এতিয়া যাব পৰা হৈছেগৈ ৰঙালাওখিনি বোৱা নহ'ল কাইলৈ বোৱাব লাগিব আজি কাম ইমানতে আমি সামৰি লওঁ আকৌ অহাকালিলৈ আপোনালোকক দেখাম এই ৰঙালাওখিনি পানী দিয়া পানী হেৰি কৰিলি নাই আৰু তেল বন্ধ কৰিলি না নিজে বনাব ইয়াত দেখিছেনে পানী আপোনালোকে একদম কেনেকুৱা বুৰণি দিছে একদম পূৰা পানী মানে সোমাই গৈছে তলত আৰু ভালেকেইদিন যিহেতুকে পানী পোৱা নাই এইফালে ভেটিখন এনেকৈ বোৱাই দিছোঁ এনেকৈ একদম আমি দীঘলীয়াকৈ চাংখন পানী অকল ভেটিটো বোৱাই দিলোঁ ভেটিটো মানে গোটেই বুৰি গৈছে বাৰু অলপকৈ এতিয়া এইফালে আমাৰ কাম আজি শেষ হ'ল অহাকালিলৈ আকৌ আহিম আমি ৰঙালাওখিনি পানী দিবলৈ ৰঙালাওখিনি পানী দিব অকণমান চাব লাগিব মানে যিহেতুকে এতিয়া ৰঙালাওখিনি যদি পানী দি দিয়া হয় এতিয়া ৰঙালাও কলি মাৰি আছে বা ডাঙৰ ৰঙালাও আছে যদি বুৰি যায় বেছিকৈ ৰঙালাওখন গেলি যাব সেইবাবে অকণমান চাই চিতি দিব লাগিব সেইকাৰণে আজি ভাব লাগিলে আজি নিদিওঁ অহাকালিলৈ আকৌ আমি ৰঙালাওখিনি পানী দিম ৰঙালাওখিনি পানী দিয়াৰ লগে লগে আমি আকৌ এসপ্তাহমান পিছত আকৌ আমাৰ বেঙেনা জলকীয়া বিনত দিব লাগিব এতিয়া সেইটোৱে আমাৰ কাম হ'ব এতিয়া পানী দিয়া মেডিচিন মৰা বা দৰৱ মৰা হাঁহ যাব দিয়া সেইবোৰ এতিয়া চোৱা চিতা কাম আছে আমাৰ পুলি লগোৱা বা কিবা কিবি কাম এতিয়া শেষ হৈছে আৰু এইফালে এনেকৈ কৰি এতিয়া আমাৰ পাইপ চাইপখন একদম চাঙৰ তলতে পেলাই থৈ গৈছোঁ এইবোৰ জাতিলাও এয়া দেখিছেনে সৰু হৈ আছে আমি এয়া কাটি মেলি নিলোঁ আৰু বজালে এইফালে আৰু এনেকৈ এতিয়া পানী চানী দিম বুলি ধুনীয়াকৈ থৈ গৈছোঁ আৰু অহাকালিলৈ আকৌ দিম আমি ৰঙালাওখিনি আমি এইফালে এইখিনিতো দিলোঁ চাঙতো দিয়া আছে সেই কেৰেলা আছে এইখন অকল জাতিলাও চাঙে নহয় আগত কেৰেলাও আছে জাতিলাও কেৰেলা হেৰি দিয়া আছে এইখনত অকল কেৰেলা আছে আগত 2খন আছে চাং সেইখন কেৰেলা সেইকেইখনত আমি দিলোঁ এসপ্তাহমান আগতে দিয়া আছিলে সেইকেইখন চাঙত কেইদিনমান পিছত দিলেও হ'ব বেঙেনাখিনিত কেৰেলা বিনৰ জলকীয়াত আকৌ সেইখন বাৰীত আকৌ আমি এসপ্তাহ 10 দিনমান পিছত দিম পানী এতিয়া এইখিনি ৰঙালাও অলপ আছে ৰঙালাও বেছি নহয় 1.5 বিঘামান ৰঙালাও হ'ব এইখিনি ৰঙালাওত আমি অহাকালিলৈ পানী দিব লাগিব